প্ৰাৰ্থী যিগৰাকী আৰু বিজেপি প্ৰাৰ্থী যিগৰাকী আছে দুইজনৰ মাজতে যুদ্ধখনটো যথেষ্ট মানে শক্তিশালী হ'ব আৰু কিন্তু এতিয়া কোনে জিকেটো ক'ব পৰা নাই তথাপি আমাৰ মতেতো ভাল মানে যিজনেই জিকে যিজন প্ৰতিনিধিয়ে জিকে আমাৰ দেৰগাঁও উন্নয়ন হ'ব লাগে দেৰগাঁওখন আগবাঢ়িব লাগে দেৰগাঁৱৰ ৰাস্তা পদূলি ভাল হ'ব লাগে আৰু দেৰগাঁও অলপ যান জঁটৰ সমস্যাটো বেছি গতিকে সেইফালে যাতে প্ৰতিনিধিয়ে গুৰুত্বটো বেছি দিয়ে শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যাতে আমাৰ এখন 30 বেড হস্পিটেল আছে যাতে হস্পিটেলখনৰ অলপ উন্নতি হওক তাত ইমান সা সুবিধা নাই বুলি জানো গতিকে আমি এইটোৱে বিচাৰোঁ যিজনেই জিকে আমাৰ দেৰগাঁওখনৰ অলপ উন্নতি হ'ব লাগে ৰাস্তা ঘাট ভাল হ'ব লাগে আৰু গতিকে আমি এতিয়াতো ক'ব পৰা নাই কোনে জিকিব কিন্তু তথাপি ৰাইজৰ এনেই অহা ৰাইজৰ কথা শুনি থাকোঁ আৰু শুনামতেতো আমাৰ মৃদুল দত্ত ছাৰে জিকিব যেন পাওঁ আৰু কিন্তু সঠিককেতো ক'ব নোৱাৰোঁ আমি কোনে জিকিব কিন্তু ৰাইজৰ মতামত মতেতো ৰাইজে যিবিলাক আলোচনা কৰা শুনো আৰু তেনেকেই গতিকে সেইখানি আমাৰ ছাৰে মৃদুল দত্ত ছাৰে মাৰিব যেন লাগিছে আৰু নিৰ্বাচন ফলাফল প্ৰথমতে বিজেপিয়েই ভাবিছিলোঁ বিজেপিয়ে চৰকাৰ কৰিব কিন্তু এতিয়া দেখিছোঁ বিজেপিয়ে চৰকাৰ কৰিব সহজ নহ'ব কংগ্ৰেছেও যাব পাৰিব চৰকাৰ কৰিবৰ কাৰণে বহুত গৈ চিফিষ্ট হোৱাৰ এবাৰ বহুত চান্স আছে তাৰ কিয় ভাবিছে তেনেকৈ কিয়নো ভাবিছে মানে বিজেপি চৰকাৰে কিছুমান মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিছুমান যিবোৰ মানে কথা কৈছিলে সেই কথাবোৰ ভিতৰত বহুতে ৰাইজে বেয়া পাইছে বেয়া পোৱাৰ কাৰণে তেখেতে মানে নিজৰ ফোন নিজে কাটিছে তেওঁ মানে এজন মুখ্যমন্ত্ৰী হৈ তেওঁ যেনেকৈ মানে নিজৰ হেৰিটো সন্মান বজাই সি কথা ক'ব লাগিছিলে তেওঁলোকে ক'ব পৰা নাই বহুতে তেওঁক মানে অফেণ্ডেড হৈছে আৰু নিজৰ বিজেপি মানুহেই অফেণ্ডেড হৈছে কিন্তু তেওঁলোকে প্ৰকাশ কৰিব পৰা নাই বস্তু নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আমি আশাৰে বাট চাই আছোঁ আৰু সমগ্ৰ ৰাজ্যবাসীয়েও বাট চাই আছে কিন্তু বিশেষকৈ আমি দেৰগাঁওবাসী হিচাপে আমিও এটা আশা কৰিছোঁ যে আমাৰ পৰা এজন ভাল প্ৰতিনিধি ওলাই যাওক কিন্তু ভাল প্ৰতিনিধি বিচাৰিবলৈ যাওঁ দুইজনেই ভাল প্ৰতিনিধি সাগৰিকা বৰা বা মৃদুল দত্তক আমি কাকো আমি দলিয়াই পেলাব নোৱাৰোঁ এতিয়া এনে ক্ষেত্ৰত কিছুমান ক্ষেত্ৰৰ ভিত্তিত মানে কিছুমান কাম কৰি আছে বা সমষ্টি ভিত্তিত বা আঞ্চলিক ভিত্তিত কিছুমান শক্তিয়ে কাম কৰি আছে যিখিনি সামগ্ৰিকভাৱে আমি একলগ কৰিব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত এতিয়াও অনিশ্চিত আছে মৃদুল দত্ত ডাঙৰীয়া তেখেত ওলাই যাব নে আমাৰ সাগৰিকা বৰা ওলাই যাব এইটো কিন্তু এতিয়া সন্দেহ এটা ঠিক হৈ আছে দেৰগাঁও বুলি ভাবিলেতো আমি ইয়াতে সীমাবদ্ধ হৈ থাকি যাম গতিকে অসমৰ যদি সিদ্ধান্ত এটা মোৰ মনত এনেই ভাবিছোঁ মইতো সঠিক হ'বই নোৱাৰোঁ কোনো কাৰণত তাৰমানে আমি বহুত কেইখন মিটিঙত হেমন্ত বিশ্ব শৰ্মাক কোৱা শুনিছিলোঁ যে মিয়া মুখ্যমন্ত্ৰী হ'ব তেওঁৰ কথাষাৰ ফলিয়াব যেন লাগিছে কেনেকৈ ফলিয়াব যেন লাগিছে যে আজমলে যিমানকেইটা চিট জিকিব তাত হয়তো তেওঁ কিং মেকাৰ হোৱাৰ চান্স আছে আৰু এবাৰ যদি তেওঁ কিং মেকাৰ হয় তেওঁ উপ মুখ্যমন্ত্ৰীটো এশবেলি মানে বিচাৰিব গতিকে মোৰ মনে তেনেকুৱা এটাহে ধাৰণা লৈছে কাৰণ ইমান ৰজাৰ নিচিনা মানুহ এজনে কথা এষাৰ কৈ ফুৰিছে তাত যে নফলিয়াব তাৰ কি মানে আছে দেৰগাঁৱত 4,500 ভোটত হয় বিজেপি নহয় কংগ্ৰেছ মই যিটো মানে বুজি পাইছোঁ মই পুলিং এজেণ্ট হিচাপে আছিলোঁ গতিকে মই অনুমান কৰিব পাৰিছোঁ যে 4,500 ভোটত কোনোবা বিজেপি হয় কংগ্ৰেছ জিকা হৰাৰ মাজত থাকিব বৰ বিশেষ এটা ব্যৱধান নহয় কিন্তু আল্টিমেট আপোনাক যদি সত্য কথাটো ক'বলৈ যাওঁ ৰাজনীতি যি কৰে তেওঁলোকৰ চৰিত্ৰটো চিধা নহয় কেতিয়াও চিধা নহয় আপুনি চাব কাইলৈ যদি বিজেপিয়ে 58 চিট পায় তাত যদি বজৰুদ্দিনক আজমল দৰকাৰ হয় তেখেতসকলে ল'বলৈও কুণ্ঠাবোধ নকৰিব আজমল সোমাবলৈও কুণ্ঠাবোধ নকৰিব আমি এনেই ওপৰতে গাই বাই আমাৰ একো লাভ নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ